নমস্কাৰ মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। সো আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 6ৰ যি আমাৰ বিজ্ঞান আছে। সো বিজ্ঞানৰ আমি চেপ্টাৰ 3টো কৰিম সুস্বাস্থ্যৰ বাবে খাদ্য আৰু এইফালে ইংৰাজী মিডিয়াম দি আছে যে ফুড ফৰ হেলদি লাইফ। সো আজি এইটো ভিডিঅ'ত যিমানখিনি এইটো পাঠৰ পৰা প্ৰশ্ন আহিব, অনুশীলনীৰ প্ৰশ্ন, এক্সাৰসাইজৰ প্ৰশ্ন আৰু পাঠৰ ভিতৰৰ প্ৰশ্নৰ মই উত্তৰখিনি ধুনীয়াকৈ কৰি দিম। ঠিক আছে, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা। সো এইটোৰ পাঠৰ ভিতৰত বহুতো বস্তু দিয়া আছে, মই সেইখিনি বস্তু তোমালোকক দেখাই দিব বিচাৰোঁ। এতিয়া তোমালোকে চাবা, তোমালোকৰ যেনেকুৱা মই দেখাই দিওঁ যে পেজ নম্বৰ 70 চাবা যে কাৰ্বহাইড্ৰেট কিছুমান উৎস, গতিকে কোনটো কোনটো খাদ্যত আমাৰ কাৰ্বহাইড্ৰেট থাকে ইম্পৰ্টেণ্ট, যেনেকৈ কল, মাকৈ, মিঠা আলু, চাউল, আলু, অনাৰস, আম, এইবিলাকত কি থাকে কাৰ্বহাইড্ৰেটটো বেছিকৈ থাকে। ঠিক আছে, পেজ নম্বৰ 69 চাবা যে কাৰ্বহাইড্ৰেটটো এইবিলাকত থাকে, বেনানা, মেজ, সুইট পটেটো, পাইনএপল, পটেটো, ৰাইচ, মেংগো, এইবিলাকত কি থাকে কাৰ্বহাইড্ৰেটটো বেছি থাকে। বুজি পাইছা? তাৰপিছত ফেটছ থকা কিছুমান বস্তু যেনেকৈ বাদাম আছে, গ্ৰাউণ্ডনাট বাদাম, চেচাও অৰ্থাৎ কাজু, আলমণ্ড, ৱালনাট, এইফালে দি আছে ৱালনাট মানে হৈছে আখৰোট, বাদাম, কাজু, চীনা বাদাম, এইবিলাকত চেনেহ পদাৰ্থ বেছি থাকে। ঠিক আছে, পেজ নম্বৰ তোমালোকে 70 চাবা। ঠিক আছে, গতিকে পাঠৰ ভিতৰত সেইকাৰণে কওঁ যে পঢ়িবা পাঠৰ ভিতৰত, তেতিয়া আৰু ভালকৈ জানিব পাৰিবা। এতিয়া তোমালোকৰ পেজ নম্বৰ 96 চাবা, পেজ নম্বৰ 96 96 পেজত তোমালোকে চাবা অসমীয়া দি অনুশীলনী দিয়া আছে আৰু এইফালে কি দিয়া আছে ইংৰাজী মিডিয়াম দি অনুশীলনী দিয়া আছে পেজ নম্বৰ 95ত। সো এতিয়া আমি এই এক্সাৰসাইজ অনুশীলনীৰ প্ৰশ্নকেইটা আমি উত্তৰ কৰোঁ, তাৰপিছত আমি এক্সট্ৰা প্ৰশ্নৰ উত্তৰ কৰিম, সেইবিলাক প্ৰশ্ন দৰকাৰী হ'ব। তোমালোকে ভিডিঅ'টো লাইক কৰিবা দেই। অনুশীলনীৰ এক্সাৰসাইজৰ 1 নম্বৰ প্ৰশ্নটো দিছে যে তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ ওলোৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। গতিকে অমিলটো বাছি ওলাবলৈ কৈছে আৰু অমিল আমি কিয় বাছি ওলাম সেইটোৰ আমাক কাৰণ দৰ্শাব দিছে। এই নম্বৰটো দিছে যে জোৱাৰ, বাজৰা, ৰাগী আৰু বুট। সো আমি এনসাৰ কৰিম যে ইয়াত অমিল বস্তুবিধ হৈছে বুট, কাৰণ বুট মাহজাতীয় শস্য, কিন্তু জোৱাৰ, বাজৰা আৰু ৰাগী হ'ল মিলেটৰ প্ৰজাতি। মিলেটবিলাক হৈছে ঘাঁহ এক প্ৰকাৰৰ। ঠিক আছে, পুষ্টিকৰ। আৰু যিটো অমিলটো হৈছে বুট, কিয়নো বুটটো মাহজাতীয় এটা শস্য হয়। বি নম্বৰ যে ৰাজমাহ, বুট, চয়াবিন আৰু চাউল। সো ইয়াত চাউলটো বেলেগ হ'ব, অমিল হ'ব, কিয়নো চাউলটো এটা কি শস্য আৰু বাকী ৰাজমাহ, বুট, চয়াবিন এইবিলাক হৈছে কি মাহজাতীয় শস্য। গতিকে লিখিম যে অমিল বস্তুবিধ হৈছে চাউল, কাৰণ চাউল শস্য, কিন্তু ৰাজমাহ, বুট, চয়াবিন মাহজাতীয় শস্য। ইংৰাজী মিডিয়াম দিছে যে ফাইণ্ড দ্য অড ওৱান আউট এণ্ড গিভ ৰিজন। আমাক এইটো দিছে জোৱাৰ, বাজৰা, ৰাগী, চানা। সো এনসাৰটো এনেদৰে লিখিবা দ্য অড ওৱান ইজ চানা বিকজ ইট ইজ লেগুম, বাট জোৱাৰ, বাজৰা এণ্ড চানা আৰ ভেৰিয়াছ টাইপ অফ মিলেটছ। সো যি অসমীয়াত আছে জাষ্ট ট্ৰান্সলেট কৰি দিছোঁ ইংৰাজী মিডিয়াম দি। ঠিক আছে, আৰু 2 নম্বৰ যেটো দিছে কিডনি বিনছ, গ্ৰীণ গ্ৰাম, চয়াবিন এণ্ড ৰাইচ। এইটো লিখিবা ৰাইচ ইজ দ্য অড ওৱান বিকজ ইটছ চিৰিয়েল, বাট কিডনি বিনছ, গ্ৰীণ গ্ৰামছ, চয়াবিন আৰ লেগুমছ। 2 নম্বৰ প্ৰশ্ন যে ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। আমি উত্তৰ কৰিম যে ভাৰতবৰ্ষত পুৰণি ৰন্ধন প্ৰণালীত মাটিৰ চৌকা বা চুলাত ৰন্ধা বঢ়া কৰিছিল, কিন্তু আধুনিক ৰন্ধন প্ৰণালীত LPG গেছত বা LPG গেছ ষ্টোভত ৰন্ধা বঢ়া কৰা হয়। গতিকে আগত কি মাটিৰ চুলাত ৰন্ধা বঢ়া কৰিছিল, আজিকালি কি গেছ আহিছে, LPG গেছ। ঠিক আছে, ইংৰাজীত দিছে যে ডিছকাছ দ্য ট্ৰেডিশ্যনেল ভাৰ্চাছ মডাৰ্ণ কিউলিনাৰী প্ৰেক্টিচেছ ইন ইণ্ডিয়া। আমি এনসাৰ কৰিম যে স্মল অপেন ফায়াৰ ফৰ্নেছ ৱাজ ইউজড ইন ট্ৰেডিশ্যনেল কিউলিনাৰী প্ৰেক্টিচেছ, বাট ইন মডাৰ্ণ টাইমছ উই ইউজ গেছ ষ্টভ। 3 নম্বৰ প্ৰশ্ন সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয় আলোচনা কৰা। সো যিবিলাক খাদ্যৰ কি বেছি সোৱাদ সেইবিলাক কি আমাৰ শৰীৰৰ কাৰণে বেয়া, যেনেকুৱা চিপছৰ পেকেট, ক'ল্ড ড্ৰিংক, পাপৰ, সেইবিলাক কি আমাৰ খোৱাত কিন্তু সুস্বাদু, কিন্তু শৰীৰৰ বাবে এইটো পুষ্টি আমি নাপাওঁ। কিন্তু যিবিলাক পুষ্টিকৰ খাদ্য আছে সেইবিলাক আমি কি ভাল নাপাওঁ নহয়, যে ভাল নালাগে, যেনেকুৱা শাক পাচলি। সো তেনেকুৱা কথা কৈছে, আমাক এনসাৰ কৰিব লাগে। উত্তৰ কৰিবা যে কিছুমান সোৱাদযুক্ত খাদ্য যেনে পাপৰ ই পুষ্টিকৰ নহয়, একেদৰে সোৱাদহীন খাদ্য যেনে শাক পাচলি ই পুষ্টিকৰ। সেয়ে সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়। ইংৰাজী মিডিয়াম দি 3 নম্বৰ প্ৰশ্ন
All delicious foods are not necessarily healthy, while not all nutritious food taste good. Discuss with few examples. মানে উদাহৰণৰ সৈতে লিখিব গৈছে বা আলোচনা কৰিব দিছে। এনসাৰ কৰিম যে all delicious foods are not necessarily healthy, while not all nutritious food taste good. Example, pizza is tasty but not healthy. In other hand, vegetables are healthy but not good in taste. 4 নম্বৰ প্ৰশ্ন যে তলত উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্ৰী তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা? যে বটলত থকা ফলৰ ৰস, সতেজ ফলৰ ৰস আৰু সতেজ ফল, গতিকে কোনটো খাব তুমি ইচ্ছা কৰিবা? সো বটলত থকা ফলৰ ৰসত কি বিভিন্ন ধৰণৰ আৰ্টিফিচিয়েল বস্তু থাকে, বেয়া বস্তু থাকে, হানিকাৰক বস্তু, ক্ষতিকাৰক বস্তু। আৰু সতেজ ফলৰ ৰস যদি দিব যাওঁ তাতে কি ফলটো কি ৰস আকাৰে আহিলে তাতে যি ফাইবাৰ থাকে, আহ থাকে, আহবিলাক নষ্ট হ'ব। আৰু সতেজ ফলটো ঠিক আছে, সতেজ ফলত সববিলাক যিবিলাক আমাক দৰকাৰ ফলটোৰ ভিতৰত যিবিলাক ভিটামিন আছে, মিনাৰেলছ আছে, এইবিলাক আমি শুদ্ধকৈ পাম। গতিকে আমি সি নম্বৰটো চুজ কৰিম, সতেজ ফল। ঠিক আছে, গতিকে উত্তৰটো লিখিবা যে মই সতেজ ফল খাব ইচ্ছা কৰিম কাৰণ সতেজ ফলত ত নিদিবা, যে সতেজ ফল খালে ফলটোৰ সকলো অংশৰ পৰা লাগতিয়াল বস্তুখিনি পাম। ঠিক আছে, এতিয়া ইংৰাজীত দিছে 3 ফুড আইটেমছ আৰ গিভেন বিলো। সো গতিকে আমি 3 নম্বৰটো চুজ কৰিম, ফ্ৰেছ ফ্ৰুটটো চুজ কৰিম। কিয় চুজ কৰিম? আমাক কৈছে যে হুইচ ফুড আইটেম উড ইউ প্ৰিফাৰ টু ইট এণ্ড হোৱাই। গতিকে 3 নম্বৰটো চুজ কৰিম। কিয় চুজ কৰিম? এনচাৰটো লিখিবা ইংৰাজী মিডিয়াম যে আই উড প্ৰিফাৰ ফ্ৰেছ ফ্ৰুট বিকজ ইট হেজ অল এচেঞ্চিয়েল নিউট্ৰিয়েণ্টছ। 5 নম্বৰ প্ৰশ্ন, চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়োডিন মিলালে নীলা কলা বৰণৰ নহয়, ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা। আমি আনচাৰ কৰিম যে চেনিত শ্বেতসাৰ নাই বাবে আয়োডিন মিলালে নীলা কলা বৰণৰ নহয়। গতিকে শ্বেতসাৰ থাকিলে নীলা কলা বৰণৰ হয় আয়োডিন মিলালে, গতিকে যিহেতু চেনিত নাই সেইকাৰণে এইটো নীলা কলা বৰণৰ নহয়। 5 নম্বৰ ইংৰাজী মিডিয়াম দি উত্তৰ কৰিবা। কোৱেশ্চনটো দিছে এইটো, সুগাৰ ইজ এন এক্সাম্পল অফ কাৰ্বহাইড্ৰেট। ইফ সুগাৰ ইজ টেষ্টেড উইথ আয়োডিন সলিউশ্যন it does not change its color to blue black. What can be the possible reason? So আমি answer কৰিম sugar does not have starch, that is why if sugar is tested with iodine solution it does not change its color to blue black. 6 নম্বৰ প্ৰশ্ন যে মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে? আলোচনা কৰা। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। উত্তৰটো কৰিবা যে যিহেতু মিলেটত প্ৰটিন, খাদ্য, কেলছিয়াম, মেগনেছিয়ামৰ দৰে কেইবাবিধ পৰিপোষক থাকে বাবে মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে। তাৰপিছত লিখিম যে কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ নাপাম কাৰণ মিলেটত ভিটামিন কম পৰিমাণে থাকে। ইংৰাজী মিডিয়াম দি লিখিবা যে হোৱাই আৰ মিলেটছ কনচিডাৰ্ড এজ এ হেল্ডি চইচ অফ ফুড। কিয় হেল্ডি মানে স্বাস্থ্যকৰ বা পুষ্টিকৰ খাদ্য হিচাপে গ্ৰহণ কৰা হয় মিলেটক। তাৰপিছত কৈছে যে কেন মিলেট কনজাম্পশ্যন এলন ছাফিচিয়েণ্ট, এইটো ছাফিচিয়েণ্ট বা ছাফিচ ফৰ দ্য নিউট্ৰিচনেল ৰিকুৱাৰমেণ্ট অফ অল বডি ডিছকাছ কৰিব দিছে। চ' এনচাৰটো লিখিম আমি এনেদৰে ইংৰাজী মিডিয়াম 6 নম্বৰ যে মিলেট ইজ ৰিচ ইন প্ৰটিন, ফাইবাৰ্ছ, কেলছিয়াম, আইৰণ, পটাছিয়াম, মেগনেছিয়াম ইটিচি। ডেট ইজ ৱাই মিলেটছ কনচিডাৰ্ড এজ এ হেল্ডি চইচ অফ ফুড। আৰু লাষ্টত লিখিম যে মিলেট কনজাম্পশ্যন এলন নট ছাফিচিয়েণ্ট অৰ নট ছাফিচ ফৰ দ্য নিউট্ৰিচনেল ৰিকুৱাৰমেণ্ট অফ দ্য বডি। ইট ডাজ নট হেভ মাছ ভিটামিন ফৰ আৱাৰ বডি। গতিকে ভিটামিন নাথাকে কাৰণে এইটো এলনে নট ছাফিচিয়েণ্ট হৈ যায়। ঠিক আছে। 7 নম্বৰ প্ৰশ্ন দিছে যে শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ দিছে যে তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয়। গতিকে ভিটামিন ডিৰ অভাৱত কোনটো হয়? গতিকে ভিটামিন ডিৰ অভাৱত দৃষ্টিশক্তি কমি যোৱা, নে বেৰি নে স্কাৰ্ভি নে ৰিকেট। চ' গতিকে দৃষ্টিশক্তি কমি যায় ভিটামিন এৰ অভাৱত, বেৰি বেমাৰটো হয় ভিটামিন বিৰ অভাৱত, আৰু স্কাৰ্ভি বেমাৰটো হয় ভিটামিন চিৰ অভাৱত, আৰু ৰিকেট বেমাৰ যিটো আছে হাড়ৰ বেমাৰ ভিটামিন ডিৰ অভাৱত হয়। গতিকে ৰিকেটটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, গতিকে ডি হৈ যাব ইয়াৰ। ডিত তোমালোকে এনেকৈ গ'ল কৰিব পাৰা। ঠিক আছে, ডিত এনেকৈ গ'ল কৰিবা আৰু ৰাইট চিন ইয়াত দিবা। নেক্সট 2 নম্বৰ যে তলত দিয়া কোনটো ৰোগ ভিটামিন চিৰ অভাৱত হয়। গতিকে ভিটামিন চিৰ অভাৱত হয় যিটো স্কাৰ্ভি, এছ ডি ষ্টাৰ্ট হয় স্কাৰ্ভি। গতিকে বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বি তেনেকৈ দাগ দিবা। ঠিক আছে।
তাৰপিছত তলত দিয়া কোনটো ভিটামিন এৰ অভাৱত হয় গতিকে ভিটামিন এত কি চকুৰ বেমাৰ হয় দৃষ্টিশক্তি কমি যায় গতিকে দৃষ্টিশক্তি কমি যোৱা গতিকে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু 4 নম্বৰ তলত দিয়া কোনটো ৰোগ লোৰ অভাৱত হয় গতিকে লোৰ অভাৱত হয় আইৰণৰ অভাৱত যেতিয়া হ'ব তেতিয়া দৃষ্টিহীনতা দৃষ্টিশক্তি কমি যোৱা দৃষ্টিশক্তি ভিটামিন এ বেৰি ভিটামিন বি স্কাৰ্বি ভিটামিন সি আৰু ৰক্তহীনতা হ'ব গতিকে এই হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে এনেকৈ আমি কৰিম বুজি পাইছা সেম এইফালে যেটো দিছে ভিটামিন ডি ৰিকেট হয় গতিকে ইয়াত দাগ দিবা তাৰপিছত 2 নম্বৰ ভিটামিন সিৰ অভাৱত কি হয় ভিটামিন সিৰ অভাৱত সি আছে গতিকে স্কাৰ্বি গতিকে বি হ'ব তাৰপিছত 3 নম্বৰ ভিটামিন এৰ অভাৱত কি হয় লছ অফ ভিজন এ হ'ব ইয়াত তাৰপিছত যে হুইচ অফ দ্য ফলোইং ডিজিজেস ইজ কজড বাই দ্য ডেফিচিয়েন্সি অফ আইৰন গতিকে আইৰণটো কিহৰ অভাৱত হয় আইৰণটো হ'ব এনিমিয়া হৈ যায় আইৰণৰ অভাৱত ঠিক আছে এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰোঁ 8 নম্বৰ প্ৰশ্ন কৈছে তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা যেনেকুৱা স্নেহ পদাৰ্থ থকা খাদ্য শ্বেতসাৰ থকা খাদ্য আহজাতীয় খাদ্য আৰু প্ৰটিন থকা খাদ্য সো আমি প্ৰথমত আনসাৰ কৰিম এ নম্বৰ যে স্নেহ পদাৰ্থ সমৃদ্ধ খাদ্য দুটাৰ উদাহৰণ হল এটা হৈছে বাদাম কাজু বাদাম আখৰোট সেইবিলাক হৈছে স্নেহ পদাৰ্থ বেছিকৈ থাকে ঠিক আছে তাৰপিছত বি নম্বৰ যেনেকুৱা সৰিয়হৰ তেলতো কিন্তু স্নেহ পদাৰ্থটো বেছিকৈ থাকে তাৰপিছত বি যে শ্বেতসাৰ সমৃদ্ধ খাদ্যৰ দুটা উদাহৰণ হল গতিকে শ্বেতসাৰ ক'ত থাকে ভাত আলু এইবিলাকত ঠিক আছে পিঠা যেনেকুৱা হয় সেইবিলাকত থাকে সি নম্বৰ যে আহজাতীয় খাদ্য সমৃদ্ধ খাদ্যৰ দুটা উদাহৰণ হল গতিকে এইবিলাক তোমালোকৰ এক্সট্ৰাকে কিন্তু প্ৰশ্ন আহিব পাৰে এমসিকিউৰ কাৰণে চাবা সেইখিনি মনত ৰাখিবা যে আহজাতীয় খাদ্য ফাইবাৰ ক'ত থাকে আলু থাকে শাক পাচলি থাকে আৰু সতেজ ফলমূলতো ফাইবাৰ থাকে ঠিক আছে যেনেকুৱা আপেল কলা বেনানা সেইবিলাক ডি নম্বৰ যে প্ৰটিন সমৃদ্ধ খাদ্যৰ দুটা উদাহৰণ হল বুট আৰু মাছ গতিকে প্ৰটিন থাকে কি মাছ বুট মাংস এইবিলাকত প্ৰটিন বেছি পৰিমাণে থাকে এতিয়া ইংৰাজী মিডিয়াম দি এনসাৰটো কৰিম যে নেম টু ফুডস ইচ ৰিচ ইন গতিকে ফেট ষ্টাৰ্চ ডায়েট্ৰি ফাইবাৰ প্ৰটিন আমি এনসাৰটো কৰিম যে ফেটস থকা দুটা ফুডৰ নাম লিখিম যে ফেট ৰিচ ফুড গ্ৰাউণ্ডনাট চেষ্টনাট গ্ৰাউণ্ডনাট মানে হৈছে বাদাম চেষ্টনাট মানে হৈছে কাজু বাদাম বি নম্বৰ যে ষ্টাৰ্চ ৰিচ ফুড এইটো হ'ব বইলড ৰাইচ অৰ্থাৎ ভাত আৰু পটেটো আলু তাৰপিছত সি নম্বৰ ডায়েট্ৰি ফাইবাৰ ইয়াত লিখিম পালচেছ মানে যিবিলাক পালচেছ মানে দাইল যি আছে দাইল মাহজাতীয় বস্তু আৰু বানানা কলা এতিয়া আমি চাম পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ এক্সট্ৰা কোৱেশ্চন আনসাৰ এইবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব যেনেকৈ 1 নম্বৰ প্ৰশ্ন যে বেৰি কি ভিটামিনৰ অভাৱত হয় আমি উত্তৰ কৰিম ভিটামিন বি ইংৰাজী মিডিয়াম বেৰি ডিজিজ অকাৰ্স ইন ডেফিচিয়েন্সি অফ আনসাৰ হ'ব ভিটামিন বিৰ অভাৱত বেৰি হয় ঠিক আছে 2 নম্বৰ যে কিহৰ অভাৱত গৰল ৰোগ হয় উত্তৰ কৰিম আয়োডিনৰ অভাৱত গৰল ৰোগ হয় ইংৰাজীত দিছে যে গয়টৰ ডিজিজেস ডেফিচিয়েন্সি অফ যে গয়টৰ ডিজিজ ডেফিচিয়েন্সি অফ কি হয় গতিকে আয়োডিন হ'ব আনসাৰ হ'ব আয়োডিনৰ অভাৱত গতিকে আমি অনুশীলনীৰ সকলো প্ৰশ্নৰ উত্তৰ কৰিলোঁ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন মই উত্তৰ ধুনীয়াকৈ দি দিছোঁ তোমালোকে পাঠৰ ভিতৰৰ বস্তু পঢ়িবা তোমালোকে জানে মই পাঠটো এবাৰ বুজাই দিব বিচাৰোঁ তোমালোকক মানে ইয়াত বহুতো বস্তু লুকাই থাকে তোমালোকক পঢ়িব লাগিব ঠিক আছে নপঢ়িলে কিন্তু তোমালোকে নাজানিবা এক্সট্ৰা বস্তু বহুতো পঢ়াৰ দৰকাৰ আছে যেনেকুৱা মই তোমালোকক দিওঁ যে আমাৰ অসমত স্থানীয়ভাৱে কি খেতি কৰা হয় যেনেকুৱা ধান মাকৈ মাহজাতীয় শস্য বাহ মৰাপাট মিলেট অৰ্থাৎ কণী ধান ঠিক আছে তাৰপিছত মিলেট এটা কিন্তু ঘাঁহ জাতীয় ঠিক আছে ঘাঁহৰ নিচিনা তেনেকুৱা পাঞ্জাৱতো ইম্পৰ্টেণ্ট পাঞ্জাৱত ঘেঁহু প্ৰধানকৈ খায় ঠিক আছে ঘেঁহুত ৰুটি বনাই খায় তাৰপিছত তোমালোকক মই যদি নেক্সট দেখাব যাওঁ ইমান ইম্পৰ্টেণ্ট বস্তুখিনি দেখাই আছোঁ কিয়নো সেইবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট যেনেকুৱা সৰিয়হৰ তেলত স্নেহ পদাৰ্থৰ উৎস সৰিয়হৰ তেলত স্নেহ পদাৰ্থ বেছি পৰিমাণে থাকে ফেটছ বেছি থাকে মাষ্টাৰ্ড অইলত ঠিক আছে তাৰপিছত ইয়াত তোমালোকে জানা অলপমান লিখি দিছে পেজ নম্বৰ চাবা পেজ নম্বৰটো কৈ দিয়ে সুবিধা হ'ব পেজ নম্বৰ 72 চাবা 72 পেজত চাবা কৈছে যে তোমালোকে জানানে যে মেৰু অঞ্চলত বাস কৰা বগা ভালুকৰ ছালখনৰ তলত এতৰপ চৰ্বি জমা হৈ থাকে শীত নিদ্ৰাৰ সময়ত এই চৰ্বিয়ে ভালুকৰ খাদ্যৰ অভাৱ পূৰণ কৰে এই সময়খিনিত এই চৰ্বিয়ে শক্তিৰ উৎস হিচাপে কাম কৰে গতিকে যদি প্ৰশ্ন আহে যে মেৰু অঞ্চলত
ভালুকে কেনেকৈ খাদ্য খায়, গতিকে যিখিনি চৰ্বি থাকে চৰ্বিৰ পৰা খাদ্য পাই থাকে, শক্তি পাই থাকে। ঠিক আছে, এইফালে ইংৰাজী দি দিছে, পঢ়িবা তোমালোকে, পঢ়াই নিদিওঁ। চ' নেক্সট তোমালোকৰ এইটো এটা আছে কাঠফুলা। কাঠফুলাত প্ৰ'টিন থাকে, যে প্ৰ'টিন ৰিচ থাকে, যে কাঠফুলা অৰ্থাৎ মাছৰুম। যে কাঠফুলা এবিধ ভেঁকুৰ জাতীয় উদ্ভিদ, গতিকে কাঠফুলাটো কি, কাঠফুলাটো এটা ভেঁকুৰ হয়। ঠিক আছে, ভেঁকুৰ মানে কি হয়, ফাংগাছ। যে কাঠফুলা উচ্চ মানদণ্ডৰ প্ৰ'টিনৰ এবিধ উৎস, গতিকে এইটো ভিতৰৰ প্ৰশ্ন বনালে ইয়াৰ পৰা প্ৰশ্ন বনাই দিব পাৰিব তোমালোকৰ। তাৰপিছত এনেকুৱা ভিটামিন এৰ উৎস কি কি আছে, অমিতা, পটল, গাখীৰ, গাজৰ, আম। গতিকে ভিটামিন এ খাবা, তোমালোকৰ চকুৰ প্ৰব্লেম নহ'ব। ঠিক আছে, তেনেকৈ ভিটামিন বি কি কি আছে, গাখীৰ, মাকৈ, ঘেঁহু, মটৰ, চাউল, সেইবিলাক খাবা, তোমালোকৰ ভিটামিন বি যিখিনি লাগিব সেইখিনি তোমালোকৰ কমপ্লিট হৈ যাব। ঠিক আছে, ভিটামিন বিও আমাৰ শৰীৰৰ কাৰণে দৰকাৰ। ঠিক একেদৰে ভিটামিন চিটো কি, জলকীয়া, নেমু। গতিকে ভিটামিন বিৰ যদি অভাৱ হয় বেৰি বেৰি বেমাৰ হয়, ভিটামিন চিৰ অভাৱ হ'লে স্কাৰ্বি বেমাৰ হয়। সেইকাৰণে তোমালোকে কমলা, নেমু টেঙা, জলকীয়া, আমলখি, মধুৰিআম সেইবিলাক বেছিকৈ খাবা। ঠিক আছে, তাৰপিছত মাছত কি থাকে, মাছত ভিটামিন ডি থাকে, ঘি থাকে। ঘি খালে আমি ভিটামিন ডি পাওঁ, গাখীৰ খালেও ভিটামিন ডি পাওঁ। গতিকে গাখীৰটো চাওঁ, গাখীৰটো ভিটামিন ডিটো পাওঁ, বিটো পাওঁ, এটো পাওঁ। গতিকে গাখীৰটো ইম্পৰ্টেণ্ট, গাখীৰত আমি বহুতো ভিটামিন পাই যাওঁ। ঠিক আছে, ইয়াত এটা ইম্পৰ্টেণ্ট বস্তু দিছে পেজ নম্বৰ 76ত, যে আমাৰ শৰীৰেও সূৰ্যৰ পোহৰৰ উপস্থিতিত ভিটামিন ডি প্ৰস্তুত কৰে। গতিকে সূৰ্যৰ পোহৰত আমি কি পাওঁ বুলি প্ৰশ্ন আহিলে, যে সূৰ্যৰ পোহৰত আমি ভিটামিন ডি পাওঁ। ঠিক আছে, যে আৱাৰ বডি অলছ' প্ৰিপেয়াৰ্ছ ভিটামিন ডি ইন দ্য প্ৰেজেঞ্চ অফ ছানলাইট। বুজি পাইছা? এতিয়া নেক্সট তোমালোকে চাব পাৰিবা যে উৎসকেইটা ক'ত কি আছে সেইখিনি দিয়া আছে পেজ নম্বৰ 78ত। যেনেকুৱা ভিটামিন ই, গাজৰ, অমিতা, মিঠা আলু, এইবিলাক আমি ডিছকাছ কৰিলোঁ অলৰেডি। তোমালোকে এতিয়া চাব পাৰিবা যে ৰুক্ষ আহাৰ বুলি কাক বোলে। ৰুক্ষ আহাৰ যি আমি খাদ্যত যি আহাৰযুক্ত থাকে তাক আমি ৰুক্ষ আহাৰ বুলি কওঁ। গতিকে ৰুক্ষ আহাৰ কাক বোলে, এইটো পৰীক্ষাত প্ৰশ্ন আহিলে এইখিনি লিখিবা, যে ইয়াৰ পৰা লিখিবা যে পৰিপোষকৰ উপৰি আমাৰ শৰীৰক আহাৰযুক্ত খাদ্য আৰু পানীৰ প্ৰয়োজন। আহাৰযুক্ত খাদ্যবোৰক ৰুক্ষ আহাৰ বুলিও কোৱা হয়। ঠিক আছে, তাৰপিছত তোমালোকে গতিকে আহাৰযুক্ত খাদ্যৰ মূল উৎস কি আছে, গোটা শস্য, মাহ জাতীয় শস্য, আলু, সতেজ ফল মূল, শাক পাচলি, আমি অলৰেডি ডিছকাছ কৰিছোঁ। এইফালে ইংৰাজী দি দিয়া আছে, যদি প্ৰশ্ন আহে যে ৰৱেজ কাক বোলে বা হোৱাট ইজ ৰৱেজ, গতিকে লিখিবা যে ইয়াৰ পৰা লিখিবা যে ডায়েট্ৰি ফাইবাৰ্ছ এণ্ড ৱাটাৰ, ডায়েট্ৰি ফাইবাৰ্ছ ইয়াৰ পৰা দিবা যে এইখিনি লিখিবা, হৈ যাব ৰৱেজটো ইংৰাজী মিডিয়ামৰ কাৰণে, যে ডায়েট্ৰি ফাইবাৰ্ছ আৰ অলছ' ন'ন এজ ৰৱেজ। ঠিক আছে, তাৰপিছত তোমালোকে চাবা আয়োডিন টেষ্টৰ এটা কাৰণে এটা পৰীক্ষা দিছে শ্বেতসাৰৰ। শ্বেতসাৰত যদি আমি শ্বেতসাৰৰ উপস্থিতি আমি কেনেকৈ উপস্থিতি আমি ধৰা পেলাব পাৰোঁ, যদি আয়োডিন টেষ্ট কৰোঁ। আয়োডিন যদি দিওঁ কিছুমান ফল মূল বা খাদ্যবস্তু, যেনেকুৱা আমি যদি পিঠা বা আলু বা ভাতত যদি আমি আয়োডিন দিওঁ তেনেহ'লে এইটো কি নীলা কলা বৰণৰ হ'ব। তাৰ পৰা আমি ইয়াত যে আয়োডিন থাকে সেইখিনি আমি কি পাই যাম, মানে নিশ্চয়তাটা পাই যাম। তারপরে পেজ নম্বৰ 80 চাবা তোমালোকে সুৰক্ষামূলক খাদ্য বুলি কোৱা হয়। গতিকে সুৰক্ষামূলক খাদ্য কাক বোলে আহিব পাৰে, গতিকে লিখিবা যে ভিটামিন আৰু খনিজ পদাৰ্থ কম পৰিমাণত প্ৰয়োজন হয়, এই পৰিপোষকবোৰে আমাৰ ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখে। ভিটামিন আৰু খনিজ পদাৰ্থ থকা খাদ্যক সুৰক্ষামূলক খাদ্য বুলিও কোৱা হয়। গতিকে ইমানখিনি নালাগে, এইখিনি লিখিবা, যিখিনি লগাই দিলে এইখিনি, যে ভিটামিন আৰু খনিজ পদাৰ্থ থকা খাদ্যক সুৰক্ষামূলক খাদ্য বুলিও কোৱা হয় বা খাদ্য বুলি কোৱা হয়। ঠিক আছে, চ' প্ৰটেক্টিভ ফুড যদি আহে প্ৰশ্নত লিখিবা যে গোটেইখিনি লিখিব লাগিব এইখিনিৰ কাৰণে, যে ভিটামিন এণ্ড মিনাৰেলছ আৰ ৰিকুৱাৰ্ড ইন স্মল কোৱান্টিটিজ, দিছ protect us from disease, so these food are also known as protective food. ঠিক আছে, এইখিনি ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে চাবা যে গৰল ৰোগ কেনেকৈ, কিহৰ কাৰণে গৰল ৰোগ হয় ইম্পৰ্টেণ্ট। পেজ নম্বৰ 86ত চাবা তোমালোকে 86ত, যে আয়োডিনৰ অভাৱ হ'লে আমাৰ ডিঙি ফুলা বা মাদলীয়া বা গৰল ৰোগ হয়। ঠিক আছে, আয়োডিনৰ অভাৱত। তেনেকুৱা যদি দাঁত বা হাড় ক্ষয় হয় কি ভিটামিনৰ অভাৱত বা কিহৰ অভাৱত,
কেলছিয়ামৰ অভাৱত কেলছিয়াম এটা খনিজ লৱণ ঠিক আছে যেনেকুৱা আয়োডিনৰ অভাৱত গৰল ৰোগ হয় বেৰি ৰোগ হয় কিহৰ অভাৱত ভিটামিন বিৰ অভাৱত ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে এইফালে ইংৰাজী মিডিয়াম দি আছে পেজ নম্বৰ 85ত তোমালোকৰ স্কুলত কি মিডিয়াম দি কৰে মোক ক্লাছ 10 9 7 8 ভিডিঅ' বিলাকত কবা কিয়নো তোমালোকে ক্লাছ 8ত কমেন্ট কৰিব নাজানা ঠিক আছে কমেন্ট কৰিব নাজানা মানে কমেন্ট এলাউ নকৰে ক্লাছ 6ৰ ভিডিঅ' বিলাকত সো এই কাৰণে কমেন্ট কৰিব নোৱাৰা চাগে তোমালোকে জানা সো ইয়াত মিলেট কি মিলেটৰ বিষয়ে শৰ্ট ফৰ্ম আহিব পাৰে মিলেট হৈছে এটা ঘাঁহ জাতীয় বস্তু একেবাৰে পুষ্টিকৰ ঠিক আছে পুষ্টিহীনতা থাকিলে মিলেট খাব লাগে গতিকে এইটো খেতি কৰা এটা ঘাঁহ হয় একচুয়ালি মিলেটটো এইটো হৈছে মিলেট আৰু মিলেটত কি থাকে ইম্পৰ্টেন্ট যে প্ৰটিন খাদ্য কেলছিয়াম লো পটাছিয়াম মেগনেছিয়াম এইবিলাক মিলেটত থাকে আৰু কিছুমান মিলেটৰ প্ৰজাতি হৈছে জোৱাৰ বাজৰা কণী ধান এইবিলাক হৈছে মিলেটৰ প্ৰজাতি ঠিক আছে আৰু অসমত পোৱা মিলেটৰ নাম অসমত পোৱা মিলেটটো হৈছে কণী ধান ঠিক আছে তাৰপিছত শ্ৰী অন্ন বুলি কাক কোৱা হয় 90 পেজত আছে তোমালোকে চাবা গতিকে এই মিলেটকে সুপাৰ ফুড বুলি কোৱা হয় নিউট্ৰি খাদ্য শস্য বুলি কোৱা হয় ইম্পৰ্টেন্ট মিলেটক ঠিক আছে আৰু মিলেট বৰ্ষ কেতিয়া ঘোষণা কৰা হৈছিল 2023 বৰ্ষত আন্তৰ্জাতিক মিলেট বৰ্ষ ঘোষণা কৰা হৈছিল ইম্পৰ্টেন্ট কিন্তু ঠিক আছে আৰু মিলেট মিছন কেতিয়া আৰম্ভ কৰে 2020 29 ৰ বাবে মিলেট মিছন আৰম্ভ কৰিছে 2022 ৰ পৰা 2029 লৈকে ঠিক আছে সো বহুত বস্তু দিয়া আছে এইখিনি মই ইম্পৰ্টেন্ট খিনি তোমালোকক বুজাই আছো যেনেকুৱা পেজ নম্বৰ 92 ত চাবা যে ফুড মাইলৰ বিষয়ে দিয়া আছে যে ফুড মাইল কাক বলে যদি প্ৰশ্ন আহে লিখিবা যে ধান বা অন্য শস্য পথাৰত ৰোৱাৰ পৰা গ্ৰাহকৰ খাদ্যৰ কাহিলৈ অতিক্ৰম কৰিবলগীয়া দূৰত্বক ফুড মাইল বলে যেনেকৈ এজন খেতিয়কে ধান ৰুই আছে বা শস্য ৰুই আছে এই যে আমি ধানৰ পৰা চাউল পাইছে চাউলৰ পৰা আমি যদি ভাত খাই আছো এই ভাত খোৱাই খেতিয়কজনে খেতি কৰাৰ পৰা আমি ভাত খোৱালৈকে যিমানখিনি কাম হৈ আছে তাকে ফুড মাইল বলে যেনেকুৱা ফাৰ্স্ট দিছে যে ফাৰ্স্ট কি কাম কৰে যে ধান ৰোৱা কাৰ্য গতিকে প্ৰথম ধান ৰুৱে তাৰপিছত কি ধানবিলাক শস্য চপোৱা হয় ধান কাটি লয় তাৰপিছত মৰণা মৰা হয় তাৰপিছত মৰণা মৰাৰ পিছত ধানবিলাক আমি ঝাৰি লৈ কি কৰোঁ ভঁৰালত থৈ দিওঁ ভঁৰালৰ পিছত মিলত গৈ ধানৰ পিঠিকৰণ কৰোঁ অৰ্থাৎ চাউলটো আমি ভাঙি আনো চাউল ভাঙি গাড়ী বা বাইক বা চাইকেলেৰে লৈ ঘৰত লৈ আহোঁ বা আমি বজাৰৰ পৰা কিনি আনো চাউলটো পৰিবহণ ব্যৱস্থা দি দোকানত আহে দোকানৰ পৰা আমি চাউলটো কিনি লওঁ খুচৰা ব্যৱসায়ীৰ দোকান তাৰপিছত আমি ভাত হিচাপে খাব পাৰোঁ ঠিক আছে ইয়াকে ফুড মাইল বুলি কোৱা হয় বুজি পাইছা তাৰপিছত তোমালোকে পেজ নম্বৰ 94 ত চাবা তোমালোকে কি শিকিলা পেজ নম্বৰ 93 ত ইংৰাজী মিডিয়াম হোৱাট ইউ হেভ লাৰ্ন যেনেকৈ 1 নম্বৰ যে ফুড প্ৰভাইডছ এনাৰ্জি প্ৰটেক্টছ ফ্ৰম ডিজিজেছ সাপোৰ্টছ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট ৰিপেয়াৰ্ছ এণ্ড মেইনটেইনছ আৱাৰ বডি মানে খাদ্যই আমাক কি কৰে এনাৰ্জি অৰ্থাৎ শক্তি প্ৰদান কৰে প্ৰটেক্ট ফ্ৰম ডিজিজেছ ৰোগৰ পৰা সুৰক্ষা দিয়ে সাপোৰ্ট গ্ৰোথ এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ আমাক বিকাশত সহায় কৰে ৰিপেয়াৰ্ছ এণ্ড মেইনটেইন আৱাৰ বডি অৰ্থাৎ আমাৰ শৰীৰক ৰক্ষণাবেক্ষণ আৰু ৰিপেয়াৰ্ছ মানে মেৰামতি কৰাত সহায় কৰে ঠিক আছে অসমীয়া মিডিয়াম দি এইফালে দিয়া আছে তেনেকৈ এইটো ইম্পৰ্টেন্ট যে আমাৰ খাদ্যৰ মুখ্য পৰিপোষকবোৰ হৈছে কাৰ্বহাইড্ৰেট প্ৰটিন স্নেহ পদাৰ্থ ভিটামিন খনিজ লৱণ আহাৰযুক্ত খাদ্য আৰু পানী গতিকে প্ৰশ্ন যদি আহে যে আমাৰ খাদ্যৰ মুখ্য পৰিপোষকবোৰ কি লিখিবা কাৰ্বহাইড্ৰেট প্ৰটিন স্নেহ পদাৰ্থ ভিটামিন খনিজ লৱণ আহাৰযুক্ত খাদ্য আৰু পানী ঠিক আছে তেনেকুৱা ইম্পৰ্টেন্ট এটা প্ৰশ্ন আহে যে সুষম আহাৰ কাক বলে সুষম আহাৰ কাক বলে যদি প্ৰশ্ন আহে উত্তৰটো কৰিবা যে যি আহাৰত সকলো অত্যাৱশ্যকীয় পৰিপোষক সঠিক পৰিমাণৰ লগতে পৰ্যাপ্ত ৰুক্ষ আহাৰ আৰু পানী থাকে তাকে সুষম আহাৰ বলে পেজ নম্বৰ 94 ত দিয়া আছে ইংৰাজী দি দিয়া আছে ইফালে যে হোৱাট ইজ বেলেন্স ডায়েট যদি আহে তোমালোকে লিখিবা যে এ ডায়েট হুইচ প্ৰভাইডছ অল দ্য এসেনশিয়েল নিউট্ৰিয়েন্টছ ইন দ্য ৰাইট কোৱান্টিটিজ এলং উইথ এডুকুৱেট ৰোৱেজ এণ্ড ৱাটাৰ ইজ নন এজ বেলেন্স ডায়েট ঠিক আছে সো এইখিনি আছিলে আমি নেক্সট ভিডিঅ'ত নেক্সট তোমালোকৰ যিখিনি আছে নেক্সট পাৰ্টটো কি আছে নেক্সট পাৰ্টটো হৈছে তোমালোকৰ চেপ্টাৰ 4 লেটছ প্লে উইথ মেগনেটছ মানে চুম্বকৰ সৈতে খেলো আহা ইয়াত যদি দেখা পাইছা H8E5U7 সাৰ্চ কৰিবা আহি যাব নহলে ডেসক্ৰিপচনত দিয়া আছে তাতে চাব পাৰিবা আৰু প্লেলিষ্ট বনাই দিছো তোমালোকৰ ক্লাছ 6 সায়েন্সৰ কাৰণে তোমালোকে চেনেল প্লেলিষ্টত গৈ তোমালোকে গোটেই চাব পাৰিবা
তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো তোমালোকে 7, 8, 9, 10 লৈকে মোৰ ভিডিঅ' ফ্ৰীতে চাব পাৰিবা ঠিক আছে আজিলৈকে আহোঁ বাই বাই টেক কেয়াৰ